শিৱসাগৰত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি নিশাৰ ভাগতো আবদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান চলি থাকিল এনডিআৰএফ আৰু এছডিআৰএফৰ বানত আবদ্ধ এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে আনহাতে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্তই বহৰাদাৰ আলিৰ দুয়োপাৰে বহু পৰিয়াল জলবন্দী ৰংঘৰ চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয়ৰ হৈ মানকটা তিনিআলি পৰ্যন্ত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সরকার কত গল আহক আমার রেস্টে আমার এককাল হল গহর ভিতর আপনারা কি বলে ভাবিছে হ্যাঁ আপনারা আরামসে গাত থাকক গুয়াহাটি ভিতৰত পানী ইমান হ্যাঁ সব ইয়াত থাকক ভিতৰত পানী ইমান এই বাইক মানতে নিমৰা ওলাই আজি যদি লৰাকেইটা ডুবি নানে আমি তাতে ডুবি মৰি থাকিলোহেঁতেন হ্যাঁ আমার ডেড বডি চাবলৈ আহিলেহেঁতেন আপোনালোকে হ'ব নমস্কাৰ আপোনালোকে যি কৰা কৰক আৰু কিন্তু পানী সোমাই এককাল হ'ল ভিতৰত প্ৰথমে হেৰি হ'ল এই আবেলি সময়ত অকণকৈ আহিছিলে আহোঁতে আমি সেই বস্তু বাৰীখিনি ওপৰত তুলি মেলোঁতে তাত কিছুতে প্ৰায় আধা ঘণ্টাৰ পিছতে হুকমুকৈ পানীখন আহি মুঠতে এককালগতে হ'ল হামু তামু খাই ভাতো খাব নোৱাৰিলোঁ বনোৱা ভাগতে থাকিলে ভাত তাৰপিছত এতিয়া এই ল'ৰাকেইটা এই ওচৰৰ ল'ৰাকেইটামানে সহায় কৰিলে ডিঙিত ধৰি যেনে তেনে